হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই যে ঘৰে ঘৰে যে স্মাৰ্ট মিটাৰ লগাইছে, স্মাৰ্ট মিটাৰ নামত বৃহৎ অংকৰ কমিশ্যন খাইছে। হাজাৰ হাজাৰ কোটি টকাৰ এইটো এটা ঠিকাৰ কাম, আৰু এইদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কমিশ্যন খাইছে। আৰু আমি সকলোৱে জানো যে শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গালুচা কেৱল এক ৰাবাৰ ষ্টাম্প, আৰু শক্তি বিভাগত যদি কমিশ্যন খাইছে তেতিয়াহ'লে সেই কমিশ্যন কোনে খাব? নন্দিতা গালুচা আহিলে কমিশ্যনৰ ভাগ হয়তো যোৱা নাই, কমিশ্যনৰ ভাগটো হয়তো গৈছে 1 নম্বৰ জনৰ ওচৰলৈ, মানে কাৰ ওচৰলৈ গৈছে? 1 নম্বৰ জনৰ ওচৰলৈ গৈছে। আপুনি সকলোৱে জানে 1 নম্বৰ নন্দিতা গালুচাৰ ৰাবাৰ ষ্টাম্প, আৰু স্মাৰ্ট মিটাৰ নামত যে কমিশ্যন কোনে পাব? 1 নম্বৰে পাব। আৰু গতিকে আমি অত্যন্ত স্পষ্ট এক কথা যে অসমৰ গাঁৱৰ মানুহে কৈছে যে অসমৰ সকলো মানুহে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে, কিন্তু চৰকাৰখনে কৈছে যে নহয় আমি স্মাৰ্ট মিটাৰ লগামেই। তাৰ আঁৰত কি আছে? বৃহৎ অংকৰ কমিশ্যন। আৰু আমাৰ অসমৰ ৰাইজক এটা কথা জনাই থ'ব বিচাৰিছে, অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা যে গোটেই বিদ্যুৎ বিভাগটোক, শক্তি খণ্ডটোক এইদৰে ব্যক্তিগত খণ্ডৰ হাতত, আদানীৰ হাতত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটাই দিব বিচাৰিছে। আজি এই যে গোটেই যে স্মাৰ্ট মিটাৰ যে বহুৱাইছে, এইবিলাক যিটো ছিষ্টেমেৰে বহুৱাইছে, এইটো ছিষ্টেমৰ জৰিয়তে এই যে বিলবিলাক আদায় কৰিছে, স্মাৰ্ট মিটাৰ যে সংযোগৰ স্থাপনৰ যি ঠিকা, গোটেই ঠিকাটো লাভ কৰিছে আদানীৰ দৰে বৃহৎ পুঁজিপতিয়ে, আৰু এইদৰে গোটেই শক্তি খণ্ডটোকে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচাৰিছে, আৰু বৃহৎ অংকৰ কমিশ্যনৰ অংক ইয়াৰ মাজত জড়িত হৈ আছে। গতিকে আমাৰ ৰাইজৰ দলৰ অত্যন্ত স্পষ্ট দাবী যে অসমৰ প্ৰতি ঘৰত থকা স্মাৰ্ট মিটাৰবিলাক খুলি আনিব লাগিব, আমাক পূৰ্বৰ ডিজিটেল মিটাৰ দিব লাগিব, তাৰ বিৰুদ্ধে কোনো বিকল্প নাই। আৰু তুমি দেখা পাইছোঁ যে আজি আমি এই বিষয়ে যেতিয়া অসমত আমি দেখা পাইছোঁ যোৱা ধাৰাবাহিকভাৱে আন্দোলন হৈ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰেই হওক, নন্দিতা গালুচাই হওক, APDCLে হওক, এই ক্ষেত্ৰত কোনো ধৰণৰ দায়িত্ব সহকাৰে কোনো ধৰণৰ মন্তব্যও দিয়া দেখা নাই, কোনো ধৰণৰ পদক্ষেপ লোৱাও দেখা পোৱা নাই। অত্যন্ত এটা দুৰ্ভাগ্যজনক বিষয় এইটো এটা চলি আছে। আকৌ এবাৰ ক'ম যে বৃহৎ অংকৰ কমিশ্যন জড়িত আছে, সেইকাৰণে ৰাইজৰ প্ৰতিবাদক তিনিমানো গুৰুত্ব দিয়া হোৱা নাই। আজি অসমত প্ৰায় 65% মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা সংযোগ স্থাপন হৈ গৈছে, কিন্তু ক'ত কেৱল গুজৰাটত কেৱল 5% স্মাৰ্ট মিটাৰ সংযোগ স্থাপন হৈছে। 2017 চনৰ পিছৰ পৰা গুজৰাটত কোনো ধৰণৰ স্মাৰ্ট মিটাৰ লগোৱা হোৱা নাই। স্মাৰ্ট মিটাৰ লগোৱা এতিয়া 2খনেই ৰাজ্য আছে। 1 নম্বৰ ৰাজ্যখন হৈছে বিহাৰ, আৰু 2 নম্বৰখন আজি অসম। আজি বা বিহাৰতো প্ৰবল প্ৰতিবাদ হৈছে, কাৰণ য'তেই স্মাৰ্ট মিটাৰ লগাইছে ত'তেই ৰাইজে প্ৰতিবাদ কৰিছে। আজি যদি মহাৰাষ্ট্ৰত লগাইছে, মহাৰাষ্ট্ৰত প্ৰতিবাদ হৈছে, গুজৰাটত লগাইছে, গুজৰাটত প্ৰতিবাদ হৈছে, বিহাৰত লগাইছে, বিহাৰত প্ৰতিবাদ হৈছে, আৰু অসমত লগাইছে, অসমত প্ৰতিবাদ হৈছে। আৰু আমি সেই স্থলত দেখা পাইছোঁ যেতিয়া গুজৰাটত প্ৰতিবাদ হৈছে, গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ কৰি দিছে, মহাৰাষ্ট্ৰত হৈছে, মহাৰাষ্ট্ৰত স্মাৰ্ট মিটাৰ লগোৱা বন্ধ হৈ গৈছে, কিন্তু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাটো বন্ধ কৰা নাই, কাৰণ ইয়াৰ আঁৰত জড়িত হৈছে বৃহৎ কমিশ্যনৰ অংক। বৃহৎ কমিশ্যনৰ অংকটো আমি ভাবিব নোৱাৰোঁ, হাজাৰ হাজাৰ কোটি টকাৰ কমিশ্যনৰ অংক জড়িত হৈ আছে। আৰু দুৰ্ভাগ্যজনকভাৱে অসমৰ শক্তি খণ্ডটো চিৰদিনৰ বাবে আদানীৰ দৰে পুঁজিপতিক চিৰকালৰ বাবে গতাই দিব বিচৰা হৈছে। আৰু শৰাইখন তামোল পাণযোৰা থাকে। গতিকে আমাৰ যিহেতু ৰাইজে আজি 3 মাহ জোৰা ধৰি পেলাই আমাৰ চৰকাৰৰ ৰাইজৰ কোনো ধৰণৰ আহ্বান বা ৰাইজৰ কথা তেওঁলোকে মানি চলা নাই, বা তেওঁলোকে মানি নলয়। তেওঁলোকে কেৱল আদানী, আম্বানী বা গুজৰাটী যিবিলাক তেনেকুৱা ধৰণৰ যিবিলাক বৃহৎ পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে যি কাম কৰি আছে, বৃহৎ অংকৰ স্বাৰ্থতে হওক, মানে কমিশ্যনৰ স্বাৰ্থতে থাকক, যি স্বাৰ্থতে নাথাকক কেলে, কিন্তু আমাৰ যিহেতু সাধাৰণ ৰাইজে আজি মিটাৰসমূহ উলিয়াই আনি পেলাই কোনোবাইতো কোঠাৰে ভাঙি দিছে, বহুত খুবত ভাঙিছে, সেয়াও আমাৰ কোনোবা এজন খিলঞ্জীয়া মানুহে ভাঙিছে। গাঁৱৰ মানুহে প্ৰতিজন মানুহে প্ৰতিদিনে ওলাই ওলাই আহি পেলাই এইটো প্ৰটেষ্ট কৰিছে, বিৰোধিতা কৰিছে। তেওঁলোকে কৈছে যে আমাক জীয়াই থাকিবলৈ দিয়ক। আগতে আমি যদি 200-300 বিল দিছিলোঁ, এতিয়া আমি 2000 দিব লাগে, 1500 দিব লাগে, যিহেতু প্ৰিপেইড কৰিব লাগে। আগৰটোৱে থাকিবলৈ দিয়ক, পোষ্টপেইডটোৱে থাকিবলৈ দিয়ক, তাত কোনো অসুবিধা নাই। তাততো কোনো আমাৰ অসমীয়া মানুহটো চুৰ নহয়। আমাৰ অসমীয়া মানুহটো না পাৱাৰ কাটি পেলাই, লাইন কাটি পেলাইতো চুৰি নকৰে, ডিজিটেল মিটাৰটো চুৰি কৰিব নোৱাৰে। গতিকে তেওঁলোকে আগতে যিহেতু 400-500 টকা দি পেলাই জীয়াই আছিলে, আজি যি কণ্ডিশ্যন, আজি অৰ্থনৈতিক অৱস্থা ভাৰতবৰ্ষৰ যি কণ্ডিশ্যন, এই কণ্ডিশ্যনত আমাৰ অসমীয়া জাতি কিমান তললৈ গুচি গৈছে, ইকনমিক অৱস্থা কিমান, আমি মানুহে জীয়াই থাকিবলৈ নোপোৱা হৈছে। আৰু তেনেস্থলত যদি এতিয়া ভোটৰ ওপৰত দানৰ পৰা দি আকৌ এইটো কৰে, তেতিয়া আৰু অসমীয়া ৰাইজ ক'ৰ পৰা কেনেধৰণে চলি থাকিব? বানপানীয়ে শেষ কৰিছে, কৃত্ৰিম বানপানীয়ে শেষ কৰিছে, খেতি পথাৰ নহয়, বস্তুৰ মূল্য বৃদ্ধি। গতিকে তাত হাজিৰা চাজিৰা নোপোৱা হৈছে, কোনো উদ্যোগ ব্যৱস্থাপনা নাই, উদ্যোগ চুদ্যোগৰ তেনেকুৱা ব্যৱস্থাপনা নাই। গতিকে আজি নিবনুৱা সমস্যা বাঢ়িছে। তেনেস্থলত এখন ঘৰ চলাটো কিমান কষ্টকৰ সেইটো ৰাইজে, চৰকাৰে বুজি পোৱা উচিত। মই ভাবোঁ পুঁজিপতিসকলৰ স্বাৰ্থ এৰি আমাৰ সাধাৰণ ৰাইজক ৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰ আহক। তেওঁলোকে কৈছিলে এখন মাটিৰ চৰকাৰ, এখন ভেটি মাটিৰ চৰকাৰ, খিলঞ্জীয়াৰ চৰকাৰ। গতিকে খিলঞ্জীয়াসকলৰ দাবীসমূহ মানি লওক। সেইকাৰণে আমি আজি তামোল পানী শৰাই আগবঢ়াই পেলাই আজি আমাৰ গোপিনীসকলে, আমাৰ যদিও আমাৰ দলৰেই মেম্বাৰ, তথাপিও তেওঁলোক গোপিনী, আৰু তেওঁলোক হৈ পেলাই আমি
ঔ হৰি ওৰাম কৈ পেলাই তেওঁলোকক সুমতি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ছাৰ, এতিয়া কথা হৈছে কি, আজি আমি কিয় আহিছোঁ, প্ৰথম কথা আপোনালোকে সকলোৱে যায়। দ্বিতীয় কথা হৈছে এইখন চৰকাৰে ৰাইজক লুটিপুটি খাই আছে, তেজ শোষণ কৰি আছে। আজি এইখন চৰকাৰে এটা সময়ত কি কৈছিলে, আমি খিলঞ্জীয়াৰ কাৰণে আছোঁ, ৰাইজৰ হকে আছোঁ, ৰাইজৰ কথা চিন্তা কৰোঁ। এয়া চিন্তা কৰিছে নেকি? এইখন চৰকাৰে দেখোন তেজ খাই আছে। কি চিন্তা কৰি আছে ৰাইজক প্ৰতিটো মুহূৰ্তত ডিঙি চেপি মাৰিব চেষ্টা কৰি আছে। মূল্যবৃদ্ধি, বানপানীৰ সমস্যা, আজিলৈকে এইখন চৰকাৰে কিবা কৰিছেনে? অকল এটাই কাম কৰিব জানে, হিন্দু মুছলিম। আৰে ভাই, আগত খিলঞ্জীয়াৰ কথা চিন্তা কৰাৰ কথা কয় আপোনালোকে, আগত কৰক না। আজি এপি দিছিলে স্মাৰ্ট মিটাৰ, যিটো এইটো একচুৱেলি স্মাৰ্ট মিটাৰ নকম, এইটো কম আমি তেজ খোৱা মিটাৰ। এইটো নামত স্মাৰ্ট মিটাৰ, কিন্তু কামটো এইটো অভাৰ স্মাৰ্ট। গতিকে এইটো আমি তেজ খোৱা, ৰাইজক শোষণ কৰা মিটাৰ বুলিহে ক'ম। যিটো জ্বলা কলা খুৱাইছে তাৰ প্ৰতিবাদত আজি আমি ৰাইজৰ দলৰ ফালৰ পৰা আমি ইয়াত আহিছোঁ। মুঠতে এটাই কথা স্পষ্ট, ৰাইজৰ লগত অন্যায় কৰা কোনো কাৰণতে সহ্য কৰা নহ'ব। এইখন ফেচিবাদী চৰকাৰ 26ত নিৰ্বাচন যাবই লাগিব, আৰু ৰাইজৰ লগত, ৰাইজৰ জীৱনৰ লগত কোনো কাৰণতে হেতালি খেলা কোনো কাৰণতে নহ'ব। মুঠতে স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব।